দেৰি কৰিলে বা যি হয় ভালৰ কাৰণে হয়, ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। এতিয়া এখন সমাজ আছে, তেখেতলোক আমাৰ মাজলৈ আহিছে। মই পুনৰবাৰ অসম আৰু অসমীয়াক ভাল পৰা প্ৰতিজন স্বাভিমানী খিলঞ্জীয়া থলগী ৰাইজক অনুৰোধ জনাওঁ, আপোনালোকে এটা বাক্য তেখেতলোকক নক'ব, একো আমি বেদ বিয়াৰ নকৰোঁ, তেখেতলোকক আমি ককৰ্থনা নকৰোঁ। তেখেতলোকে আমাৰ মাজলৈ আহিছে, এতিয়া আমি গৃহস্থ, তেখেতলোক আলহী হিচাপে আহিছে, আমি তেখেতলোকৰ কথাখিনি শুনিম। কিন্তু মই পুনৰবাৰ এটা কথা কওঁ, কোনোবাই যদি ভাবিছে যে এইখন অসমত যিখন চৰকাৰ চলি আছে, সেই চৰকাৰখনক কোনোবাই লালিত পালিত কৰি ডাঙৰ দীঘল কৰিছে, নহয়। এইখন খিলঞ্জীয়া চৰকাৰ, এইখন খিলঞ্জীয়া মানুহে গঢ়া এখন চৰকাৰ। গতিকে যি হ'ব সিদ্ধান্ত হ'ব খিলঞ্জীয়াৰ পক্ষত থাকি সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু খিলঞ্জীয়া চৰকাৰৰ মুৰব্বীজনো খিলঞ্জীয়া মনৰ মানুহে এজন মুৰব্বী। আজি যিজন ব্যক্তি, যিজন মন্ত্ৰী আমাৰ মাজলৈ আহিছে, তেখেতো এজন খিলঞ্জীয়া ব্যক্তি, উৰেটো জীৱন খিলঞ্জীয়া স্বাৰ্থত সংগ্ৰাম কৰিছে। গতিকে খিলঞ্জীয়াৰ পক্ষত সিদ্ধান্ত হ'ব, মাটি আমাৰ সম্পদ আমাৰ হ'ব, বজাৰ আমাৰ পথাৰ আমাৰ হ'ব, আৰু অসমত থকা প্ৰতিটো সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ থাকিব অনাদি অনন্তকালৰ কাৰণে। মই পুনৰবাৰ বিনোদক আগলৈ আহিবলৈ কৈছোঁ, অকণমান সভাখনৰ হাত ধৰি পেলাই কথাখিনি কৈ আমি সমাপ্ত কৰিব বিচাৰিছোঁ। নমস্কাৰ। মঞ্চ উপস্থিত মাননীয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়, শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়, শিৱসাগৰ জিলাৰ আৰক্ষী অধ্যক্ষ মহোদয়, টাইহং ইউনিয়ন পৰিষদৰ অধ্যক্ষ মহোদয়, উপস্থিত শিৱসাগৰ দল জাতীয় দল সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকল, উপস্থিত শিৱসাগৰ ৰাইজ। প্ৰথমে মই দুখিত সমগ্ৰ শিৱসাগৰ মাৰোৱাৰী সমাজৰ তৰফৰ পৰা। মোৰ ওপৰত বহুত কিছু কথা কৈছে, আমি শুনিছোঁ, আমি লজ্জিত হৈছোঁ, দুখ পাইছোঁ, আৰু কিছু আমাৰ ভুল হৈছে আৰু দেৰি হৈছে। যিটো ঘটনা বা অপৰাধ যিটো হ'ব পাৰিছে, এইটো দুৰ্ভাগ্যজনক। কেইজন মানুহৰ কাৰণে আজি যিখিনি দুৰ্ঘটনা ঘটিছে, তাৰ কাৰণে আজি শিৱসাগৰৰ সকলো শিৱসাগৰ ৰাইজ মাৰোৱাৰী সমাজে আজি আমি এইখিনি প্ৰব্লেমটো ফেচ কৰিছোঁ। এইটো যিটো হৈছে তাৰ কাৰণে আমি ঘোৰ নিন্দা কৰিছোঁ। এইটো হ'ব নালাগিছিলে, কিন্তু দুৰ্ভাগ্যজনক সেইটো যে কেনেকৈ হ'ব পাৰে। তাৰ কাৰণেই মই পুলিচ প্ৰশাসনৰ এটা কথা ক'বলৈ বিচাৰিম। যেতিয়া ঘটনা ঘটিত হয়, প্ৰশাসনৰ পৰা আহি তেখেতক এৰেষ্ট কৰি থানালৈ নিয়া হৈছিলে। থানাত নিয়াৰ পিছত আজি তেখেতৰ লগত জেলত আছে, আৰু তাতে আমাৰ লগত কোনো এইটো ক'বলৈ নাই। তেখেতে যিখিনি পেনিছমেণ্ট যিটো পাব লাগে, সেইটো পাবই লাগিব, এটা এইখিনি ভাল বিচাৰ হ'বই লাগিব। আজি এই সভাত বৃহত্তৰ মাৰোৱাৰী সমাজ শিৱসাগৰৰ পৰা মই এটা কথা ক'বলৈ বিচাৰোঁ। আমি আগত আপোনাৰ লগত আছোঁ আৰু সদায় থাকিম। আপোনালোকে এইটো সদায় ভাবিব, আমি কোনোদিন বেলেগ নহয়। হ'ব পাৰে আজি মই এজন ছ'চিয়েল ৱৰ্কাৰ, আমাৰ যিমান মানুহ ইয়াত উপস্থিত আমি ছ'চিয়েল ৱৰ্কাৰ, আৰু সদায় অসমৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে আমি উন্নতি বিচাৰোঁ। যেতিয়া আপোনালোকৰ উন্নতি হ'ব, অসমৰ উন্নতি হ'ব, অসমৰ উন্নতি যেতিয়া হ'ব, আমাৰ উন্নতি হ'ব। আমি ইয়াত সেইটো সদায় বিচাৰোঁ। গতিকে এইটো যদি ক'ৰবাত ভুল কৰি বিচাৰিছে, মই সমগ্ৰ মাৰোৱাৰী সমাজৰ পৰা এইটো ক্ষমা বিচাৰিছোঁ। যিটো ঘটনা ঘটিছে, সেই ঘটনালৈ আমাৰ এটা দেৰি এনেকুৱা হ'ল, আমি কোনো এটা জাতীয় সংগঠনৰ ওচৰত গৈ আমাৰ গৈ হয় না বা কিবা এটা হবে না আমি জনাব কাৰণে আমাৰ দেৰি হৈছে। তাৰ কাৰণে আমি দুখিত, আৰু দুখিত আমি গোটেই শিৱসাগৰ সমাজৰ মাৰোৱাৰী সমাজ দুখিত আছে। আৰু ছোৱালীজনৰ ঘৰতে গৈ আমি গৈছোঁ, কিন্তু ডাইৰেক্ট আমি যাব পাৰে, তাৰ কাৰণে দুখিত। গতিকে মই আৰু বেছি ক'ব নিবিচাৰোঁ। আজি যিটো হ'ল, বহুত হ'ল আপোনাৰ বসন্ত ডাঙৰীয়া বহুত কথাটো ক'লে, আপোনালোকক আমাৰ মন্ত্ৰী মহোদয়ে কথাটো ক'লে, তেখেতে যিখিনি কথাটো কৈছে আমি নিশ্চয় পালন কৰিম। বাকীখিনি কথা কিছুমান থাকে, এইবিলাকে আমি পালন কৰি আছোঁ। গতিকে মই এতিয়া বেছি নকৈ পেলাই যিটো আমাৰ দুখ প্ৰকাশ আছে, আমাৰ শিৱসাগৰৰ মোৰ বয়সস্থ মানুহ বা যিখিনি মেইন মুৰব্বী আপোনাৰ ওচৰত আমি আহিছোঁ, আমি ক্ষমা বিচাৰিব। যিটো দুখ হৈছে সেইখিনি আপোনাৰ লগত যেনেকৈ আজি আমাৰ সভাই যিটো নিৰ্ণয়, যিটো মৰ্মস্থিৰ যিটো হৈছে, সেই হিচাপত আপোনাৰ লগত আমি আজি আহি উপস্থিত হৈ সেইখিনি আমি আপোনাৰ সন্মুখত হাজিৰ হৈছোঁ। ধন্যবাদ। জয় অসম। ধন্যবাদ জ্ঞাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 7099017930